নমস্কাৰ ফ্ৰেণ্ডছ সকলোৰ বাবে এটা ভাল খবৰ আমাৰ আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড মানে APDCLৰ যি এসিস্টেন্ট একাউন্ট অফিচাৰৰ বাবে এক্সাম হোৱা কথা আছিল তাৰ বাবে APSCয়ে নোটিফিকেশন বাহিৰ কৰিছে আৰু এই পোষ্টটো আছিল আপোনাৰ এটা ক্লাছ 3 পোষ্ট আৰু ইয়াৰ এক্সাম কণ্ডাক্ট কৰিব ওলাইছে 23rd মাৰ্চ 2025 যেটো এটা সানডে হয় আমি ভালকে চাই লওঁ নোটিফিকেশনটো কি দিছে আমাৰ এসিস্টেন্ট একাউন্ট অফিচাৰ ক্লাছ 3 পোষ্ট অফ আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড মানে APDCLৰ 23rd মাৰ্চ 2025 সানডে আৰু ইয়াৰ দুখন পেপাৰ হ'ব প্ৰথমখন পেপাৰ কণ্ডাক্ট কৰা হ'ব 9টা বজাৰ পৰা ৰাতিপুৱা 12টা বজালৈ আৰু ইয়াতে থাকিব আপোনাৰ জেনাৰেল ইংলিশ জেনাৰেল নলেজ এই দুটা ওপৰত আমাৰ প্ৰথমখন পেপাৰ হ'ব আৰু যিখন সেকেন্ড পেপাৰ হ'ব সেইখন হ'ব আপোনাৰ 1:30টা বজাৰ পৰা 4:30টা বজালৈ আৰু ইয়াতে আহি থাকিব আপোনাৰ ম্যাথমেটিক্স আৰু অপচনেল মানে অপচনেলত আপোনালোকৰ যেটো ডিগ্ৰী লেভেল ম্যাথছ বা একাউন্টেন্সি বা ষ্টেটিষ্টিক্স যোনে যি চুজ কৰিছিলে তাৰ ওপৰত পেপাৰ হ'ব আৰু ইয়াৰ উপৰি যিবোৰ ক্যান্ডিডেটৰ এপ্লিকেশন সাকসেসফুল হৈছে তেওঁলোকৰ লিষ্ট বাহিৰ কৰা হ'ব আপোনাৰ 13th মাৰ্চ 2025 ত আৰু যিখন এডমিট কাৰ্ড মানে এডমিশন সাৰ্টিফিকেট সেইখন অনলাইনত আপোনালোকৰ উপলব্ধ হ'ব 17 মাৰ্চ 2025 ত আৰু ক্যান্ডিডেট সকলে এই এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব লাগিব আৰু তাৰ লগতে আপোনাৰ প্ৰিন্ট আউট কৰি লৈ যাব লগত হয়তো যেনেকৈ আপোনালোকৰ আগত এই এক্সামটো হৈ গ'ল আপোনালোকৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰ আপোনালোকৰ এখন আইডি কাৰ্ড লাগিব আৰু এটা ফটো হয়তো লাগিব পাৰে সেইখিনি লৈ যাব গতিকে এটো এটা খুব ভাল খবৰ আৰু সকলোৱে অলৰেডি প্ৰিপেয়াৰ কৰি আছে আৰু ভালকে প্ৰিপেয়াৰ কৰক আহিব লগা এক্সামটোৰ বাবে সকলোকে অল দা বেষ্ট